নমস্কাৰ মই ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ অখিল গগৈ সন্দৰ্ভত এতিয়া একালৰ সতীৰ্থ আৰু বৰ্তমানৰ বিজেপি নেতা কমল কুমাৰ মেধিয়ে এক প্ৰকাৰ বিস্ফোৰক মন্তব্য কৰা পৰিলক্ষিত হৈছে আজি অখিল গগৈ জুবিন গাৰ্গৰ সবাতোকৈ ডাঙৰ গুণমুগ্ধ আৰু ডাঙৰ অনুৰাগী হিচাপে ভাও ধৰিছে আৰু অখিল গগৈৰ এনে ধৰণৰ আচৰণত এতিয়া সন্দেহ ব্যক্ত কৰিছে কমল কুমাৰ মেধিয়ে কিয়নো কমল কুমাৰ মেধিয়ে উল্লেখ কৰিছে যে কৌশিদিনালৈকে জুবিন গাৰ্গৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি থকা জুবিন গাৰ্গৰ বিৰুদ্ধে কটু মন্তব্য কৰি থকা অখিল গগৈ আজি জুবিন গাৰ্গৰ আটাইতকৈ ডাঙৰ অনুৰাগী অথবা গুণমুগ্ধৰ ভাও ধৰা কাৰ্যত ৰাজনীতি জড়িত হৈ আছে বুলি মন্তব্য প্ৰকাশ কৰিলে একালৰ অখিল গগৈৰ সতীৰ্থ কমল কুমাৰ মেধিয়ে এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো অসমৰ জনতাই তেল আৰু পানী চিনি পায় বুলি উল্লেখ কৰিলে অখিল গগৈৰ সতীৰ্থ কমল কুমাৰ মেধিয়ে সৌখিদিনালৈকে ষড়যন্ত্ৰ কৰি থকা অখিল গগৈ আজি জুবিনৰ আটাইতকৈ ডাঙৰ অনুৰাগীৰ ভাও দিছে অখিল গগৈৰ একালৰ সতীৰ্থ কমল কুমাৰ মেধিৰ মহাবিস্ফোৰক জুবিনৰ বিৰুদ্ধে অখিল গগৈ বহু আগতেই কৰি আছিল ষড়যন্ত্ৰ বহু আগৰ পৰাই জুবিনৰ বিৰুদ্ধে কটুক্তি কৰিছিল অখিল গগৈয়ে 2015 চনত কৃষক মুক্তিত থকাৰ সময়ছোৱাত মূৰ সন্মুখতে জুবিনক লৈ কটু বাক্য কৰিছিল অখিল গগৈয়ে হঠাৎ জুবিনৰ আটাইতকৈ ডাঙৰ গুণমুগ্ধ হোৱাত ৰাজনীতি আছে বুলি মন্তব্য প্ৰকাশ কৰিলে কমল মেধিয়ে অখিল গগৈৰ ওপৰত আমাৰ সন্দেহ আছে বুলি মন্তব্য প্ৰকাশ কৰিলে কমল কুমাৰ মেধিয়ে অখিল গগৈৰ একালৰ সতীৰ্থ কমল মেধিৰ বিস্ফোৰক মন্তব্য অসমৰ জনতাই তেল আৰু পানী চিনি পায় আৰু এতিয়া জুবিন গাৰ্গৰ আটাইতকৈ ডাঙৰ অনুৰাগী হিচাপে থিয় দিয়া অখিল গগৈৰ এই আচৰণত ৰাজনীতি জড়িত হৈ থকাৰ সন্দেহ ব্যক্ত কৰিছে অখিল গগৈৰ একালৰ সতীৰ্থ কমল মেধিয়ে কিয়নো কৃষক মুক্তি সংগ্ৰাম সমিতিত যেতিয়া অখিল গগৈৰ সৈতে একেলগে কাম কৰি আছিল কমল মেধিয়ে সেই সময়ছোৱাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এক অনুষ্ঠানলৈ জুবিন গাৰ্গক আমন্ত্ৰণ জনাব লাগে বুলি সকলোৱে সমস্তৰে দাবী উত্থাপন কৰিছিল আৰু তেতিয়াই কমল মেধিৰ সন্মুখতেই অখিল গগৈয়ে মন্তব্য প্ৰকাশ কৰিছিল জুবিন গাৰ্গ সন্দৰ্ভত কটুক্তি কৰিছিল যে অসমীয়া সংগীত জগতক ধ্বংস কৰি থকা আনৰ মানুহজন জুবিন গাৰ্গ বুলি উল্লেখ কৰিছিল আৰু সমান্তৰালকৈ যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰা শিল্পীজন জুবিন গাৰ্গ বুলি উল্লেখ কৰিছিল সেইগৰাকী অখিল গগৈয়ে আজি ৰাজনীতিৰ মেৰুকৰণত সোমাই এতিয়া জুবিন গাৰ্গৰ আটাইতকৈ ডাঙৰ গুণমুগ্ধ আটাইতকৈ ডাঙৰ অনুৰাগী হিচাপে নিজকে থিয় দিছে আৰু এই কাৰ্যত সন্দেহ আছে এই কাৰ্যত ৰাজনীতি আছে বুলি মন্তব্য প্ৰকাশ কৰিলে কমল কুমাৰ মেধিয়ে কমল মেধিৰ মন্তব্য আছে অখিল গগৈৰ একালৰ সতীৰ্থ কমল মেধিৰ মন্তব্য এই মুহূৰ্তত শুনাই লৈছো সকলৰ কথা নকওঁ অখিল গগৈ ডাঙৰীয়াৰ লগত মই সুদীৰ্ঘদিন একেলগে আছিলোঁ আৰু অখিল গগৈ ডাঙৰীয়াই জুবিন গাৰ্গৰ বিৰুদ্ধে কি কি ষড়যন্ত্ৰ কৰিছিল মই নিজে তাৰ প্ৰত্যক্ষদৰ্শী আছিলোঁ আনকি তেওঁ যেতিয়া জুবিন গাৰ্গৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিলে মই নিজে তাৰ প্ৰতিবাদ কৰিছিলোঁ আমাৰ 2015 চনত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এতিয়া তেখেত সভাপতি আছিলে মই সাধাৰণ সম্পাদক আছিলোঁ আৰু দিৰৈ ডাঙলিত আমাৰ অধিৱেশনৰ প্ৰস্তুতি চলিছিলে দ্বিবাৰ্ষিক অধিৱেশনৰ আৰু তাৰ স্থানীয় ৰাইজে দিৰৈ ডাঙলিবাসী ৰাইজে মৰাণবাসী ৰাইজে আমাক অনুৰোধ জনাইছিলে আদৰণি সমিতিয়ে অনুৰোধ জনাইছিলে যে আমাৰ অধিৱেশনত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অধিৱেশনত জুবিন গাৰ্গ ডাঙৰীয়াক আমি শিল্পী হিচাপে আমন্ত্ৰণ জনাব লাগে আৰু সেই ৰাইজৰ যি উৎসাহ আৰু ৰাইজৰ যি অনুৰোধ তাক উপেক্ষা কৰাই নহয় অখিল গগৈ ডাঙৰীয়াই জুবিন গাৰ্গ সম্পৰ্কে যিমান কটু বক্তব্য আগবঢ়াইছিলে যিমান নেতিবাচক বক্তব্য আগবঢ়াইছিলে জুবিন গাৰ্গে কেনেকৈ অসমৰ সংগীত জগতখনক ধ্বংস কৰিবলৈ লৈছে অসমৰ যুৱ প্ৰজন্মক কেনেধৰণে নিচাগ্ৰস্ত কৰিছে সংগীতৰ নামত এই গোটেই নেতিবাচক কথাবিলাকৰ জৰিয়তে অখিল গগৈ ডাঙৰীয়াই সেই সময়ত আপোনালোকৰ মনত আছে নিশ্চয় বাতৰিৰ শিৰোনামো দখল কৰিছিলে জুবিন গাৰ্গ ফেন ক্লাবে তেওঁক গৰিহণা দিছিলে বিভিন্ন ঠাইত প্ৰতিকৃতিও দাহ কৰাৰ দৰে পৰিস্থিতি হৈছিলে কিন্তু আজি পৰিস্থিতি এনেকুৱা হ'ল এইটো জুবিন গাৰ্গৰে আচলতে শক্তি মহান শিল্পীগৰাকীৰে শক্তি যে অখিল গগৈ ডাঙৰীয়াই আজি জুবিন গাৰ্গৰ আটাইতকৈ ডাঙৰ ফেন আটাইতকৈ ডাঙৰ গুণমুগ্ধত পৰিণত হৈছে কেতিয়াবা আমাৰ সন্দেহ হয় যে আমাৰ যিটো হঠাৎ কবি হঠাৎ গুণমুগ্ধ হঠাৎ ফেন এই ধৰণৰ হৈ যোৱাৰ অন্তৰালত কি ৰাজনীতি আছে
এই কথাবিলাক যদি আপোনালোকে মন কৰে তেনেহ'লে নিশ্চিতভাৱে জানিব যে অখিল গগৈ ডাঙৰীয়াৰ কামে হ'ল যে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ চলি আছে এই চৰকাৰখনক যিকোনো এটা অজুহাত লৈ অস্থিৰ কৰা চৰকাৰখনক অস্থিৰ কৰি তেওঁলোকৰ ভাষাতে নেপাল সদৃশ এটা পৰিৱেশ সৃষ্টি কৰি তেওঁলোকে এটা অৰাজক নৈৰাজ্যবাদী এক ৰাজনীতি ইয়াত প্ৰতিষ্ঠা কৰিবলৈ তেওঁলোকে সুযোগ বিচাৰি আছিলে আৰু হঠাৎ ফেন হৈ যোৱা অখিল গগৈ ডাঙৰীয়াই তেখেতে ইয়াৰ নেতৃত্ব দিছে কিন্তু আপোনালোকে দেখিলে অসমৰ জনতাই তেল আৰু পানী চিনি পায় মই বাকীসকলৰ কথা নকওঁ অখিল গগৈ ডাঙৰীয়াৰ লগত মই সুদীৰ্ঘদিন একেলগে আছিলোঁ আৰু অখিল গগৈ ডাঙৰীয়াই জুবিন গাৰ্গৰ বিৰুদ্ধে কি কি ষড়যন্ত্ৰ কৰিছিল মই নিজে তাৰ প্ৰত্যক্ষদৰ্শী আছিলোঁ আনকি তেওঁ যেতিয়া জুবিন গাৰ্গৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিলে মই নিজে তাৰ প্ৰতিবাদ কৰিছিলোঁ আমাৰ 2015 চনত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এতিয়া তেখেত সভাপতি আছিলে মই সাধাৰণ সম্পাদক আছিলোঁ আৰু দিৰৈ ডাঙলিত আমাৰ অধিৱেশনৰ প্ৰস্তুতি চলিছিলে দ্বিবাৰ্ষিক অধিৱেশনৰ আৰু তাৰ স্থানীয় ৰাইজে দিৰৈ ডাঙলিবাসী ৰাইজে মৰাণবাসী ৰাইজে আমাক অনুৰোধ জনাইছিলে আদৰণি সমিতিয়ে অনুৰোধ জনাইছিলে যে আমাৰ অধিৱেশনত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অধিৱেশনত জুবিন গাৰ্গ ডাঙৰীয়াক আমি শিল্পী হিচাপে আমন্ত্ৰণ জনাব লাগে আৰু সেই ৰাইজৰ যি উৎসাহ আৰু ৰাইজৰ যি অনুৰোধ তাক উপেক্ষা কৰাই নহয় অখিল গগৈ ডাঙৰীয়াই জুবিন গাৰ্গ সম্পৰ্কে যিমান কটু বক্তব্য আগবঢ়াইছিলে যিমান নেতিবাচক বক্তব্য আগবঢ়াইছিলে জুবিন গাৰ্গে কেনেকৈ অসমৰ সংগীত জগতখনক ধ্বংস কৰিবলৈ লৈছে অসমৰ যুৱ প্ৰজন্মক কেনেধৰণে নিচাগ্ৰস্ত কৰিছে সংগীতৰ নামত এই গোটেই নেতিবাচক কথাবিলাকৰ জৰিয়তে অখিল গগৈ ডাঙৰীয়াই সেই সময়ত আপোনালোকৰ মনত আছে নিশ্চয় বাতৰিৰ শিৰোনামো দখল কৰিছিলে জুবিন গাৰ্গ ফেন ক্লাবে তেওঁক গৰিহণা দিছিলে বিভিন্ন ঠাইত প্ৰতিকৃতিও দাহ কৰাৰ দৰে পৰিস্থিতি হৈছিলে কিন্তু আজি পৰিস্থিতি এনেকুৱা হ'ল এইটো জুবিন গাৰ্গৰে আচলতে শক্তি মহান শিল্পীগৰাকীৰে শক্তি যে অখিল গগৈ ডাঙৰীয়াই আজি জুবিন গাৰ্গৰ আটাইতকৈ ডাঙৰ ফেন আটাইতকৈ ডাঙৰ গুণমুগ্ধত পৰিণত হৈছে কেতিয়াবা আমাৰ সন্দেহ হয় যে আমাৰ যি কয় হঠাৎ কবি হঠাৎ গুণমুগ্ধ হঠাৎ ফেন এই ধৰণৰ হৈ যোৱাৰ অন্তৰালত কি ৰাজনীতি আছে এই কথাবিলাক যদি আপোনালোকে মন কৰে তেনেহ'লে নিশ্চিতভাৱে জানিব যে অখিল গগৈ ডাঙৰীয়াৰ কামে হ'ল যে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ চলি আছে এই চৰকাৰখনক যিকোনো এটা অজুহাত লৈ অস্থিৰ কৰা চৰকাৰখনক অস্থিৰ কৰি তেওঁলোকৰ ভাষাতে নেপাল সদৃশ এটা পৰিৱেশ সৃষ্টি কৰি তেওঁলোকে এটা অৰাজক নৈৰাজ্যবাদী এক ৰাজনীতি ইয়াত প্ৰতিষ্ঠা কৰিবলৈ তেওঁলোকে সুযোগ বিচাৰি আছিলে আৰু হঠাৎ ফেন হৈ যোৱা অখিল গগৈ ডাঙৰীয়াই তেখেতে ইয়াৰ নেতৃত্ব দিছে কিন্তু আপোনালোকে দেখিলে অসমৰ জনতাই তেল আৰু পানী চিনি পায় মই বাকীসকলৰ কথা নকওঁ অখিল গগৈ ডাঙৰীয়াৰ লগত মই সুদীৰ্ঘদিন একেলগে আছিলোঁ আৰু অখিল গগৈ ডাঙৰীয়াই জুবিন গাৰ্গৰ বিৰুদ্ধে কি কি ষড়যন্ত্ৰ কৰিছিল মই নিজে তাৰ প্ৰত্যক্ষদৰ্শী আছিলোঁ আনকি তেওঁ যেতিয়া জুবিন গাৰ্গৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিলে মই নিজে তাৰ প্ৰতিবাদ কৰিছিলোঁ আমাৰ 2015 চনত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এতিয়া তেখেত সভাপতি আছিলে মই সাধাৰণ সম্পাদক আছিলোঁ আৰু দিৰৈ ডাঙলিত আমাৰ অধিৱেশনৰ প্ৰস্তুতি চলিছিলে দ্বিবাৰ্ষিক অধিৱেশনৰ আৰু তাৰ স্থানীয় ৰাইজে দিৰৈ ডাঙলিবাসী ৰাইজে মৰাণবাসী ৰাইজে আমাক অনুৰোধ জনাইছিলে আদৰণি সমিতিয়ে অনুৰোধ জনাইছিলে যে আমাৰ অধিৱেশনত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অধিৱেশনত জুবিন গাৰ্গ ডাঙৰীয়াক আমি শিল্পী হিচাপে আমন্ত্ৰণ জনাব লাগে আৰু সেই ৰাইজৰ যি উৎসাহ আৰু ৰাইজৰ যি অনুৰোধ তাক উপেক্ষা কৰাই নহয় অখিল গগৈ ডাঙৰীয়াই জুবিন গাৰ্গ সম্পৰ্কে যিমান কটু বক্তব্য আগবঢ়াইছিলে যিমান নেতিবাচক বক্তব্য আগবঢ়াইছিলে জুবিন গাৰ্গে কেনেকৈ অসমৰ সংগীত জগতখনক ধ্বংস কৰিবলৈ লৈছে অসমৰ যুৱ প্ৰজন্মক কেনেধৰণে নিচাগ্ৰস্ত কৰিছে সংগীতৰ নামত এই গোটেই নেতিবাচক কথাবিলাকৰ জৰিয়তে অখিল গগৈ ডাঙৰীয়াই সেই সময়ত আপোনালোকৰ মনত আছে নিশ্চয় বাতৰিৰ শিৰোনামো দখল কৰিছিলে জুবিন গাৰ্গ ফেন ক্লাবে তেওঁক গৰিহণা দিছিলে বিভিন্ন ঠাইত প্ৰতিকৃতিও দাহ কৰাৰ দৰে পৰিস্থিতি হৈছিলে কিন্তু আজি পৰিস্থিতি এনেকুৱা হ'ল এইটো জুবিন গাৰ্গৰে আচলতে শক্তি মহান শিল্পীগৰাকীৰে শক্তি যে অখিল গগৈ ডাঙৰীয়াই আজি জুবিন গাৰ্গৰ আটাইতকৈ ডাঙৰ ফেন আটাইতকৈ ডাঙৰ গুণমুগ্ধত পৰিণত হৈছে কেতিয়াবা আমাৰ সন্দেহ হয় যে আমাৰ যি কয় হঠাৎ কবি হঠাৎ গুণমুগ্ধ হঠাৎ ফেন এই ধৰণৰ হৈ যোৱাৰ অন্তৰালত কি ৰাজনীতি আছে এই কথাবিলাক যদি আপোনালোকে মন কৰে তেনেহ'লে নিশ্চিতভাৱে জানিব যে অখিল গগৈ ডাঙৰীয়াৰ কামে হ'ল যে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ চলি আছে এই চৰকাৰখনক যিকোনো এটা অজুহাত লৈ অস্থিৰ কৰা চৰকাৰখনক অস্থিৰ কৰি
তেওঁলোকৰ ভাষাতে নেপাল সদৃশ এটা পৰিৱেশ সৃষ্টি কৰি তেওঁলোকে এটা অৰাজক নৈৰাজ্যবাদী এক ৰাজনীতি ইয়াত প্ৰতিষ্ঠা কৰিবলৈ তেওঁলোকে সুযোগ বিচাৰি আছিলে আৰু হঠাৎ ফেন হৈ যোৱা অখিল গগৈ ডাঙৰীয়াই তেখেতে ইয়াৰ নেতৃত্ব দিছে। কিন্তু আপোনালোকে দেখিলে অসমৰ জনতাই তেল আৰু পানী চিনি পায়। মই বাকীসকলৰ কথা নকওঁ, অখিল গগৈ ডাঙৰীয়াৰ লগত মই সুদীৰ্ঘদিন একেলগে আছিলোঁ আৰু অখিল গগৈ ডাঙৰীয়াই জুবিন গাৰ্গৰ বিৰুদ্ধে কি কি ষড়যন্ত্ৰ কৰিছিল মই নিজে তাৰ প্ৰত্যক্ষদৰ্শী আছিলোঁ। আনকি তেওঁ যেতিয়া জুবিন গাৰ্গৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিলে মই নিজে তাৰ প্ৰতিবাদ কৰিছিলোঁ। আমাৰ 2015 চনত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তেতিয়া তেখেত সভাপতি আছিলে, মই সাধাৰণ সম্পাদক আছিলোঁ আৰু দিৰৈ ডাঙলিত আমাৰ অধিৱেশনৰ প্ৰস্তুতি চলিছিলে, দ্বিবাৰ্ষিক অধিৱেশনৰ। আৰু তাৰ স্থানীয় ৰাইজে দিৰৈ ডাঙলিবাসী ৰাইজে মৰাণবাসী ৰাইজে আমাক অনুৰোধ জনাইছিলে, আদৰণি সমিতিয়ে অনুৰোধ জনাইছিলে যে আমাৰ অধিৱেশনত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অধিৱেশনত জুবিন গাৰ্গ ডাঙৰীয়াক আমি শিল্পী হিচাপে আমন্ত্ৰণ জনাব লাগে। আৰু সেই ৰাইজৰ যি উৎসাহ আৰু ৰাইজৰ যি অনুৰোধ তাক উপেক্ষা কৰাই নহয়, অখিল গগৈ ডাঙৰীয়াই জুবিন গাৰ্গ সম্পৰ্কে যিমান কটু বক্তব্য আগবঢ়াইছিলে, যিমান নেতিবাচক বক্তব্য আগবঢ়াইছিলে, জুবিন গাৰ্গে কেনেকৈ অসমৰ সংগীত জগতখনক ধ্বংস কৰিবলৈ লৈছে, অসমৰ যুৱ প্ৰজন্মক কেনেধৰণে নিচাগ্ৰস্ত কৰিছে সংগীতৰ নামত, এই গোটেই নেতিবাচক কথাবিলাকৰ জৰিয়তে অখিল গগৈ ডাঙৰীয়াই সেই সময়ত আপোনালোকৰ মনত আছে নিশ্চয় বাতৰি